মই জোনা কংকন স্বাগতম জনাইছোঁ ই নিউজ এনিলৈ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিশেষ বাতৰি। মুক্তিৰ পূৰ্বে এখন অসমীয়া চিনেমাই চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। লখিমপুৰৰ পৰা নিৰ্মাণ হ'ব লগা এই চিনেমাখন তোমাৰ বাবে। AK ফিল্মছ প্ৰডাকশ্যনে নিৰ্মাণ কৰি উলিওৱা এই চিনেমাখন 21 ফেব্ৰুৱাৰীত শুভমুক্তি লাভ কৰিব। আমি জনাই আছোঁ এই মুহূৰ্তত এই বিশেষ বাতৰি। আমি পূৰ্বতে এই ছবিখনৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিছিলোঁ। আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰিছোঁ সেই ছবিখনৰ কিয়দংশ। এইবাৰ মই জিকিলে আপোনালোকৰ গাঁৱৰ ৰাস্তা পদূলিৰ সকলো সমস্যা দূৰ কৰি দিম। মই এবাৰে কওঁ, দুবাৰ কোৱা মোৰ অভ্যাস নাই। মাতৃয়কে আপোনালোকৰ সেইবোৰ বিয়া আৰু সকাম খোৱা ৰাজনীতি। দুখীয়া খেতিয়কৰ হাৰভেষ্ট ধনী মানুহে পায়। সিহঁতে নিজকে নিজে কি বুলি ভাবে? আমাৰ নিচিনা দুখীয়া মানুহবিলাকক সিহঁতে মানুহ বুলি নাভাবে। এই মুহূৰ্তত আমি জনাই আছোঁ এই বিশেষ বাতৰি। AK ফিল্মছ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে। সম্পূৰ্ণ বাস্তৱ জীৱনৰ সৈতে সংগতি ৰাখি নিৰ্মাণ কৰা হৈছে এই বিশেষ ছবিখন। আৰু ছবিখনৰ কলা কৌশলীসকলৰ দাবী, ছবিখনত বহুকেইটা গুৰুত্বপূৰ্ণ বাৰ্তা থকাৰ উপৰিও বহুকেইজন ৰাজনৈতিক নেতাৰ মুখা খোল খাব। মূলতঃ প্ৰেমক গুৰুত্ব দি নিৰ্মাণ কৰা এই ছবিখন অহা 21 ফেব্ৰুৱাৰীত লখিমপুৰৰ পুথিভঁৰালত আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিব। আৰু পৰিকল্পনা হাতত লোৱা হৈছে অসমৰ প্ৰতিটো গলিয়ে গলিয়ে, প্ৰতিখন নগৰ চহৰত, গাঁৱে ভূঞে এই ছবিখন তেওঁলোকে লৈ যাব বুলি জনাইছে AK ফিল্মছ প্ৰডাকশ্যনে। আৰু এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম ই নিউজ এনিৰ দুগৰাকীকৈ সাংবাদিক উপস্থিত হৈছে সেই কলা কুশলীসকলৰ সৈতে। আৰু সেই কলা কুশলীসকলৰ লগত তেওঁলোকে কিছু মত বিনিময় কৰিছিল আৰু অন্তৰংগভাৱে কিছু আলাপ কৰিছিলে। আমি এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ আব্দুল কালাম আৰু প্ৰণৱজ্যোতি বৰুৱাৰ এক বিশেষ ৰিপৰ্ট। নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰণৱজ্যোতি বৰুৱা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ই নিউজ এনিলৈ। আৰু মই আজি উপস্থিত হৈছোঁ লখিমপুৰৰ এখন ভিতৰুৱা অঞ্চলত। আৰু মই কিয় উপস্থিত আছোঁ, মোৰ সহযোগী কেমেৰা পাৰ্চনৰ মই ইয়াৰ এখন বেনাৰ আছে, এই বেনাৰখন প্ৰথমতে দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াত আছে তোমাৰ বাবে। তোমাৰ বাবে হৈছে এখন লখিমপুৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আৰ্টিষ্ট আছিলে সেই আৰ্টিষ্টসকলক নানি বা লখিমপুৰৰ থলুৱা যিসকল আৰ্টিষ্ট আছে সেই আৰ্টিষ্টসকলে এই কৰোণা মহামাৰীৰ পাছত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোলৈ এক সুখবৰ কঢ়িয়াই আনিছে। তোমাৰ বাবে যিখন চিনেমা, এই চিনেমাখন তেখেতলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু 27 ফেব্ৰুৱাৰীত তেখেতলোকে মুক্তি কৰি দিব। আৰু মোৰ লগত উপস্থিত আছে মোৰ নাওবৈচাৰ সতীৰ্থ আব্দুল কালাম। মই কালাম, হয় নমস্কাৰ। এয়া মোৰ সতীৰ্থ কালাম, তেওঁ নাওবৈচাৰ সাংবাদিক আমাৰ ই নিউজ এনিৰ। আমি আজি দুয়োজনে এই গোটেই এণ্টায়াৰ টিমটো তোমাৰ বাবে যিখন চিনেমা, এই চিনেমাখনৰ তেখেতলোকে কেনেদৰে আয়োজন কৰিছিলে এই সম্পূৰ্ণ বিষয়টো তেখেতলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতলোকে কেনেদৰে এই গোটেই চিন্তা চৰ্চাটো মনলৈ আহিলে, যিটো অসমৰ এখন অতি পিছপৰা জিলা লখিমপুৰ জিলা, এই লখিমপুৰ জিলাৰ লোকসকলে কেনেকৈ ইমান এটা চিনেমা এখন কৰাটো ইমান সহজ বিষয় নহয়। বহুতো নামী দামী আৰ্টিষ্টে হয়তো চিনেমাখন কৰিবৰ কাৰণে থমকি ৰয়, কিন্তু সেই প্ৰত্যাহ্বানক তেখেতলোকে নেওচি এখন চিনেমা তৈয়াৰ কৰিছে। তোমাৰ বাবে 27 ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। অসমৰ বিভিন্ন প্ৰান্তত এই চিনেমাখনে মুক্তি লাভ কৰিব। মোৰ চিনেমাখনৰ বিভিন্ন কৰ্মকৰ্তা বা কলা কুশলীসকল আছে বা অভিনেতা অভিনেত্ৰীসকল আছে, মই তেখেতলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক অকণ উঠি দিলে মোৰ সুবিধা হ'ব। ই নিউজ চেনেললৈ প্ৰথমে স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। তোমাৰ বাবে যিখন চিনেমা আপোনালোকে নিৰ্মাণ কৰিছে, এই গোটেই চিন্তাৰ চৰ্চাটো কেনেকৈ আপোনাৰ মনলৈ আহিলে অকণমান কৈ দিয়ক। হয়, প্ৰথমতে ই নিউজ এনিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। আচলতে এই ছবিখনৰ যি স্ক্ৰিপ্ট মোৰ নিজৰ হয়, মই বহুত দিন আগৰ পৰাই চিন্তা এটা কৰিছিলোঁ, কিন্তু লকডাউনৰ সময়ত ঘৰত খুব আমি বহি যাবলগীয়া হ'ল। আপোনালোকে গম পাইছে, পৰিস্থিতি খুব বেয়া হ'ল। তেতিয়া খুব চিন্তা চৰ্চা কৰি মই আৰু মোৰ বন্ধু আইনুৰ ৰহমান
আমি দুজনে খুব ইয়াৰ লগত আলোচনা কৰি আমি চিন্তা কৰিলোঁ আমাৰ বাস্তৱ জীৱনত যি হৈ আছে তাক লৈ পিনে আমি কিবা এটা কৰিব পাৰোঁ নেকি। তাৰপিছত তাকে আলোচনা কৰি পিনে আমি খুব কম দিনৰ ভিতৰত ছবিখন আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ আৰু ছবিখন আশা কৰিছোঁ অসমৰ ৰাইজে খুব ভাল পাব। আমি ছবিখনত কিছুমান চৰিত্ৰ দেখাবলৈ চেষ্টা কৰিছোঁ। উদাহৰণস্বৰূপে যি আমাৰ বৰ্তমান যি লেতেৰা ৰাজনীতিক চলি আছে, মই কথা পাতিম, মই চিনেমাখনৰ বিষয়ত কি আছে, আপোনালোক কি মেছেজ পঠিয়াব বিচাৰিছে চিনেমাখনৰ জৰিয়তে মই এই বিষয়ে কথা পাতিম। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইয়াত কোনটো ৰোলত এক্টিং কৰিছে অকণমান কৈ দিয়ক। হয়, মই মেইন ৰোলত এক্টিং কৰিছোঁ ফিল্মখনৰ আপোনাৰ নাম? হিৰোইন। মোৰ নাম সংগীতা গগৈ। হয়, মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। মই একেজনক চিনাকি কৰাই দিম প্ৰথমত, তাৰপিছত মই সকলোৰে কথা পাতিম। আপোনাৰ নামটো আৰু পৰিচয়টো অকণমান দিয়ক। মই প্ৰথমতে ইউ নিউজ চেনেললৈ মই ধন্যবাদ জনাইছোঁ। মোৰ নাম হ'ল মহম্মদ ইছলামউদ্দিন আৰু মই এইখন ফিল্মত মই নিজে অভিনয় কৰিছোঁ আৰু মই প্ৰডিউচাৰ হিচাপত মই চিনেমাখনত মই ইনভেষ্ট কৰিছোঁ। আৰু এই চিনেমাখনত আমাৰ যোনজন মেইন হিৰো আছিলে আকবৰ আলী আৰু ছৈয়দ আইনুৰ ৰহমান, তেওঁলোকৰ দুজনৰ মানে কাহিনীত আৰু দুজনে আমাৰ ডাইৰেক্টৰ হয়। সেই দুজনৰ হেৰিতে আমি চিনেমাখন বনাইছোঁ। আৰু আমাৰ যিহেতু অসমীয়া চিনেমা এখন আমাৰ এতিয়া ক'ব গ'লে আমাৰ অসমীয়া চিনেমা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইকাৰণে যিহেতু আমাৰ লখিমপুৰত কোনোবা সাহস কৰা নাছিলে চিনেমা এখন কৰিবলৈ, যিহেতু মই তেওঁলোকক লৈ পেলাই অকণ সাহস কৰিছোঁ বুলি আমি চিনেমা এখন বনাওঁ। যিহেতু আমি নাজানো, তথাপিও আমি জানিবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ পৰা আমি শিকিম, ৰাইজে আমাক শুধৰাই দিব, যদি আমাৰ ভুল হয় ৰাইজে আমাক শুধৰাই দিব। আৰু এই চিনেমাখনত যথেষ্ট কষ্ট কৰিছে আমাৰ সংগীতা গগৈ কৰিছে, আকবৰ আলীয়ে কৰিছে, ছৈয়দ আইনুৰ ৰহমান কৰিছে আৰু আমাৰ আৰ্টিষ্ট আছে। আমাৰ গোটেইখিনি আমাৰ লখিমপুৰে হয়। লখিমপুৰৰ বিভিন্ন আমাৰ জেগাৰ পৰা আহিছে, পানীগাঁও, আমাৰ লালুকৰ পৰা আহিছে, আমাৰ টাউনতে আছে। মানে এনে বহুত কষ্ট কৰিছে এইখন ফিল্মত। আমি ৰাতি দিনে বহুত কষ্ট কৰিছোঁ। আৰু এজন ছাৰ আমাৰ আছিলে, সেইজন ছাৰ আজি আমাৰ ইয়াত উপস্থিত নাই। তেওঁৰ নাম হ'ল দীনেশ কামত ডাঙৰীয়া। তেওঁ যথেষ্ট কষ্ট কৰিছে আমাৰ কাৰণে, বহুত হেৰি কৰিছে। কেতিয়াবা আমাৰ এখন ফিল্মত যদি আমাৰ ক'ৰবাত শ্বুটিঙত যোৱাটো অকণ দেৰিও হৈছে, তেওঁক কেতিয়াও খং কৰা নাছিল। আৰু আমাৰ ইমান ভুল হ'লেও কিন্তু তেওঁক আমাক শুধৰাই দিছিলে। বহুত যথেষ্টখিনি কষ্ট কৰিছে তেওঁ। হয়, ধন্যবাদ জনাইছোঁ মই আপোনাক। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো অকণমান দিয়ক। নমস্কাৰ, মোৰ নাম ৰুকম ভূঞা। মই তোমাৰ বাবে মোৰ আমাৰ মানে হিৰ'ইনৰ জুনৰ মানে দেউতাকৰ মই হেৰি কৰিছোঁ, অভিনয় কৰিছোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আপোনাৰ পৰিচয়টো অকণমান দি দিয়ক। নমস্কাৰ, মোৰ নাম মাছুদ হাছান হয়। মই মেইন ভিলেনৰ কেৰেক্টাৰটো কৰিছোঁ। হয়, মই আচলতে প্ৰত্যেকজন আৰ্টিষ্টৰ বিশেষ কথা নাপাতোঁ, বেছি যিহেতু সময় আমাৰ কম আছে। মোৰ সহযোগী কালাম আছে, কালামক অকণমান আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ মই। এই চিনেমাখন, যিখন চিনেমা তেখেতলোকে নিৰ্মাণ কৰি আছে তোমাৰ বাবে, 27 ফেব্ৰুৱাৰীত আপোনালোকৰ মাজলৈ আগুৱাই তেখেতলোকে উলিয়াই দিব। অসমৰ ৰাইজৰ মাজলৈ সেই চিনেমাখন তেখেতলোকে 27 ফেব্ৰুৱাৰী দিনাখন লৈ আহিব। আৰু যিসকল এই তোমাৰ বাবে যিখন চিনেমা, এই চিনেমাখনৰ যিটো গোটেই টিমটো, এটা টিম ৱৰ্ক কৰি তেখেতলোকে এই অসমৰ পিছপৰা এখন জিলাৰ পৰা তেখেতলোকে এই চিনেমাখন কৰিবলৈ কেনেদৰে সাহস কৰিছিলে, মই মোৰ সহযোগী কালামক অনুৰোধ জনাইছোঁ। কালামে এই বিষয়ে অলপ তেওঁলোকৰ লগত কথা পতা। হয়, নমস্কাৰ। ই নিউজ এনিৰ সমূহ দৰ্শকক আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠান চোৱাৰ বাবে ধন্যবাদ থাকিল। তোমাৰ বাবে ছবিখনত অভিনয় কৰা এজন অভিনেতা আছে আমাৰ লগত, কথা পাতিব বিচাৰিম। কি ক'ব এই মুহূৰ্তত, যিহেতু আপোনালোকে তোমাৰ বাবে এই ছবিখন আপোনালোকে ইতিমধ্যে অহা ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে আপোনালোকে ৰিলিজ কৰিব, এই ক্ষেত্ৰত কি ক'ব? ধন্যবাদ জ্ঞাপন কৰিছোঁ ই নিউজ এনিক। আচলতে আজি মই নহয়, আমাৰ গোটেই টিমটো বহুতেই সুখী যে আজি আমি এনাউন্সমেণ্ট কৰিব পাৰিছোঁ যে অহা 27 ফেব্ৰুৱাৰীত আমাৰ ছবিখন মুক্তি লাভ কৰিব। আৰু আমি অলপ পৰিমাণে হ'লেও দুখিত যে আমি ইয়াৰ পূৰ্বে আমি ঘোষণা কৰিছিলোঁ যে অহা 21 ফেব্ৰুৱাৰীত আচলতে আমাৰ ছবিখন মুক্তি দিম, কিন্তু কিছুমান অসুবিধাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আচলতে 21 তাৰিখে প্ৰথম প্ৰদৰ্শন কৰাব বুলি কৈছিলে, কিন্তু তেওঁলোকৰ অলপ অসুবিধাৰ কাৰণে তেওঁলোকে ডেটটো অলপ পিছুৱাই দিব লগা হ'ল। আৰু আমাৰ যি আপোনাৰ মুক্তিৰ দিন, সেয়া আমি অলপ পিছুৱাই দি অহা 27 ফেব্ৰুৱাৰীত কৰিব লগা হ'ল। হয়, আমি এই মুহূৰ্তত কথা পাতিলোঁ এই তোমাৰ বাবে যি ছবি, এই ছবিত অভিনয় কৰা কলা কৌশলীসকলৰ লগত। আৰু মই এই মুহূৰ্তত মাইক্ৰফোন আগবঢ়াই দিছোঁ আমাৰ লখিমপুৰৰ সাংবাদিক প্ৰণৱজ্যোতি বৰুৱালৈ। ধন্যবাদ কালাম। আচলতে তোমাৰ বাবে অসমৰ ৰাইজে আচলতে লখিমপুৰবাসীক হাঁহে বানে গৰকা বুলি, কিন্তু লখিমপুৰবাসীয়ে এটা কাম কৰি দেখুৱাই দিলে যে
লখিমপুৰবাসীক ৰাইজে যিদৰে বাণেগড়কাৰ ৰাইজ বুলি হাঁহে বা বাণেগড় এখন জিলাৰ লোক বুলি হাঁহে, সেই লোকসকলে কিন্তু এটা কাম কৰি দেখুৱালে যে এখন চিনেমা কেনেকৈ বনায় বা চিনেমা এখন তৈয়াৰ কৰি তেখেতলোকে দেখুৱাই দিছে। আচলতে লখিমপুৰবাসী অসমৰ ৰাইজে যিদৰে হেয়ৰ দৃষ্টিৰে চায়, সেই কিন্তু তেখেত প্ৰত্যাহ্বান গ্ৰহণ কৰি তেখেতলোকে এখন চিনেমা নিৰ্মাণ কৰে। চিনেমা আপোনালোকে বুজি পাইছে নিশ্চয়, ইউনিউজ এনিৰ দৰ্শকসকলে নিশ্চয় গম পাইছে যে এখন চিনেমা বনাবৰ কাৰণে কিমান কষ্ট ত্যাগ কৰিবলৈ, কিমান ত্যাগ কৰি তেখেতলোকে চিনেমা নিৰ্মাণ কৰিবলগীয়া হয়। 80-90 দশকৰ যিসমূহ চিনেমা আছিলে, সেই চিনেমাসমূহে যিদৰে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো উত্থান কৰিছে, তাৰপিছত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কিছু মৃতপ্ৰায় অৱস্থালৈ আহিছে। তাৰপিছত কিছু দিনৰ আগৰ পৰা আপোনাৰ জুবিন গাৰ্গে যি মিছন চাইনা নামৰ চিনেমা তৈয়াৰ কৰিলে, তাৰপিছত যতীন বৰাই পৰিচালনাত যি ৰত্নাকৰ, তাৰপিছত এখন দুখনকৈ অসমীয়া যি ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে সুখবৰ আহি আছিলে। তাৰপিছত লখিমপুৰ জিলা, অসমৰ এখন পিছপৰা জিলা বুলি ক'ব লাগিব। আচলতে লখিমপুৰ জিলাৰ এই যিসকল মোৰ পিছফালে যিসকল আছে কলা কুশলী বা অভিনেতা অভিনেত্ৰী আছে, তেখেতলোকে মনত এটা সাহ লৈ তেখেতলোকে এখন চিনেমা নিৰ্মাণ কৰিছে তোমাৰ বাবে। 27 ফেব্ৰুৱাৰীত আপোনালোকৰ মাজলৈ তেখেতলোকে আগবঢ়াই দিব। মই আকৌ এবাৰ আপোনালোকৰ কথা অকণমান জানিব চেষ্টা কৰিছোঁ। এই চিনেমাখন আপোনালোকে যেতিয়া নিৰ্মাণ কৰিছিলে, এই গোটেই কনচেপ্টটোৰ বিষয়ে অকণমান জনাই দিয়ক। কনচেপ্টটো আচলতে আমি খুব সোনকালে ল'বলগীয়া হ'ল আৰু যথেষ্টখিনি আমি ৰাইজৰ পৰা সহায় পাইছোঁ। সহায় নাই পোৱা বুলি ক'লে ভুল হ'ব। আমি ছবিখন খুব সোনকালে কৰিবলৈ সক্ষম হৈছোঁ সেইটো কাৰণে, যি আমাৰ ডাইৰেক্টৰ দীনেশ কামান ডাঙৰীয়া, আপোনালোক সকলো চিনাকি, তেওঁ আজি আমাৰ ইয়াত নাই। আমি খুব দুখী হৈছোঁ, তেওঁ বিশেষ নিজৰ প্ৰব্লেমৰ কাৰণে আজি উপস্থিত থাকিব নোৱাৰিলে। যিয়ে নহওক, ছবিখন আশা কৰিছোঁ ৰাইজে ভাল পাব, কাৰণ আমি কিছুমান বাস্তৱ জীৱনৰ যিবিলাক আমাৰ চিনেমাখনত অকল লখিমপুৰৰ অভিনেতা অভিনেত্ৰী আছে নে তাৰ বাহিৰেও আছে, অন্য জিলাৰো আছে? আচলতে আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে চব লখিমপুৰ বুলি ক'ব লাগিব। বাহিৰৰ পৰা আমি তেনেকুৱা হেৰি কৰা নাই, কাৰণ আপোনালোকে গম পায় বাহিৰৰ পৰা এজন আৰ্টিষ্ট আনিবলগীয়া হ'লে যথেষ্ট খৰচ হয়। সেইখিনিলৈকে আমি দুখী পোৱা নাই। আশা কৰিছোঁ যদি আমাক সহায় কৰে লখিমপুৰবাসী ৰাইজে, তেনেকুৱা আমাক ফাইনেন্সিয়েলি যদি আমি পাওঁ, ইয়াতকৈও সুন্দৰ ছবি আমি নিৰ্মাণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু এই ছবিখনৰ বিষয়ে মই দুটামান কথা ক'ব বিচাৰিছোঁ। ছবিখনক ৰাইজে চাই ভাল পাব কিহৰ কাৰণে কৈছোঁ, ছবিখনত আমি কেইটামান মেছেজ দিব বিচাৰিছোঁ। মেছেজ এনেকুৱা ধৰণে হওক, আজি আপুনি গম পাইছে আমাৰ অসম বুলি নহয় ভাৰতবৰ্ষত কিহৰ ৰাজনীতি চলি আছে, হিন্দু মুছলমানৰ। আৰু আশা কৰিছোঁ এই চিনেমাখন চোৱাৰ পিছত কিছু পৰিমাণ কম হ'লেও হিন্দু মুছলমানৰ যি লেতেৰা ৰাজনীতি কমিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আপোনালোকে গম পায় কাৰ্বি আংলঙৰ দকমগাঁৱৰ যি অভিজিত ইটপলৰ হত্যা হৈছিল, তাৰ আমি কিছুমান মেছেজ দিব বিচাৰিছোঁ। আজিৰ তাৰিখত আমাৰ যুৱক যুৱতীৰ ওচৰত যি ড্ৰাগছৰ এটা খুব মানে এইটো হয়, তাক আমি কিছুমান বস্তু বুজাব বিচাৰিছোঁ। আৰু তাতকৈ ডাঙৰ কথা, এই চিনেমাখনত কিছুমান বস্তু জড়িত হৈ আছে যি আমাৰ লেতেৰা ৰাজনীতি, বিয়া সকাম খোৱা কিছুমান ৰাজনীতি থাকে, তেনেকুৱা ধৰণৰ আমি কিছুমান বস্তু দেখাবলৈ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ৰাইজে ভাল পাব। মই আৰু কথা পাতিম, আপুনি চিনেমাখনত কোনটো কেৰেক্টাৰত অভিনয় কৰিছে? আচলতে এই চিনেমাখনত মই যিটো মূল অভিনেতা কেৰেক্টাৰটো মই নিজে কৰিছোঁ, ইমান অভিজ্ঞতা নাই, হ'লেও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। তিনি শ্ৰেণীৰ দৰ্শকক এই মুহূৰ্তত আপোনাৰ সেই অভিনয় যিটো অভিনয় কৰিছিলে তাৰ এটা ডাইলগ সৰু খুব কমকৈ। বাদ দিয়াহে তোমালোকৰ এইবোৰ বিয়া আৰু সকাম খোৱা গেলা ৰাজনীতি। বানপানী হ'লে ঘৰত এবুকু থাকে, কিন্তু খাবলৈ এটোপাল নাই, সেয়েহে তোমালোকৰ ৰাজনীতি। 15 বছৰৰ এক্সপিৰিয়েঞ্চ আছেতো, তেনেকুৱা ডাইলগ কিছুমান আছে। আৰু আচলতে এইসকল অভিনেতা অভিনেত্ৰীয়ে কোনো তেখেতলোক গ্লেমাৰ নহয়, তেখেতলোকে কোনো গ্লেমাৰ পিছত দৌৰা নাই। কেৱল অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোক এটা সুপথ দিবৰ কাৰণে, যিদৰে অসমীয়া ফিল্ম মৃতপ্ৰায় হৈ যোৱা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোক উত্থান কৰিবৰ কাৰণে তেখেতলোকে এক অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছিলে। আৰু তাৰেই প্ৰতিফলস্বৰূপে এই তোমাৰ বাবে 27 ফেব্ৰুৱাৰীত আপোনালোকৰ মাজলৈ আহি আছে তোমাৰ বাবে। আৰু মই এই ক্ষেত্ৰত এটা প্ৰিয় দৰ্শকসকলক এটা অনুৰোধ জনাইছোঁ, সকলোৱে চিনেমাখন চাবলৈ হললৈ আহিব। আৰু যিসকল দৰ্শক হললৈ আহিব চাবলৈ, তেখেতলোকক এটা অনুৰোধ জনাইছোঁ মই ইয়াৰ মজিয়াৰ পৰাই, কোনো কাৰণত চিনেমাখন আপোনালোকে ৰেকৰ্ডিং নকৰিব, ৰেকৰ্ডিং বা ফেচবুকত আমাৰ সামাজিক মাধ্যমত কোনো লাইভ নকৰিব। এইটো মোৰ তেখেতলোকৰ যিহেতু বহুত কষ্ট আছে, তেখেতলোকৰ যদিও লখিমপুৰৰ এইসকল লোকে ইমান কষ্ট কৰি তেখেতলোকে চিনেমাখন নিৰ্মাণ কৰিছে, তেখেতলোকক আপোনালোকে কোনো কাৰণত সেই ভুলটো নকৰিব। মোৰ এইটো আপোনালোকৰ বাবে বিনম্ৰ অনুৰোধ। একদম অন্দাজ যেনেকৈ তাত শ্বুট কৰিছে তেনেকৈ অকণ কৰিব লাগে। ডাইলগটো মই থ্ৰ'ৰিং কৰি দিছোঁ। মই এবাৰে কওঁ, দুবাৰ কোৱা মোৰ অভ্যাস নাই। বল। তেতিয়া আপোনাৰ কেনেকুৱা ডাইলগ নাই?
ৰিয়েকশ্যন আছিলে আৰু তাৰপিছত তাৰ দিয়ে তেতিয়া হিৰোৰ এণ্ট্ৰি হয় তেতিয়া মোৰ লগত ফাইট হয় মানে তাইক যে লৈ যাব কালাম বিচাৰোঁ তুমি আগুৱাই আহা মই কথা পাতিম মই ইউনিউজ এনিৰ দৰ্শকসকলক এটা কথা কৈছোঁ মই আৰ্টিষ্টসকলক যিমান পাৰিছোঁ চিনাকি কৰাই দিব বিচাৰিছোঁ যদিও আমাৰ সকলোকে পৰিচয় কৰাই দিয়ে বা তেখেতলোকৰ লগত আমি মত বিনিময় কৰাৰ সময় ইমান নাহে আমাৰ হাতত সম্ভৱো নহয় এই মুহূৰ্তত আমি পৰিচয় কৰাই দিয়াৰ আৰু কালাম কি কৰিবা আৰু মই বিশেষকৈ কি সুধিম আপুনি আমাৰ নিউজ এনিৰ লখিমপুৰৰ সাংবাদিক প্ৰণৱজ্যোতি বৰুৱা এই বিষয়ে তোমাৰ বাবে যি ছবি এই ছবিৰ বিষয়ে সমূহ দৰ্শকক ইতিমধ্যে সকলো কথা জনাইছে যিহেতু বহুত কলা কৌশলী আমাৰ মাজত আছে সকলোৰে পৰা আমি এই তোমাৰ বাবে যি ছবিৰ যিসমূহ কথা এই কথাসমূহ আমি জানিব চেষ্টা কৰোঁ এজন বিশেষ ব্যক্তি আমাৰ মাজত আছে তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু বহু কাম বন বিজনেছ আছে এইজনৰ কাম বন এৰি আপুনি কেনেদৰে এই ছবিত নিয়োজিত হৈ পৰিছে হয় সঁচাকৈ মই এই তোমাৰ বাবে ফিল্মখনত মই বহুত বিজি থাকোঁ এই ব্যস্ততাৰ মাজতে মোৰ মানে বহুত সপোন আছিলে এখন ফিল্মত অভিনয় কৰিম গতিকে মোৰ সৰুৰ পৰা সপোন আছিলে যেতিয়া স্কুলত পঢ়ি থাকোঁতে সপোন আছিলে কিন্তু মই সপোন কেতিয়া পূৰ হ'ব মই ভবা নাছিলোঁ তেতিয়া মই এতিয়া বিজনেছ কৰি আছোঁ বিজনেছৰ ক্ষেত্ৰত মোৰ বন্ধুও ক'ব পাৰোঁ আমাৰ আকবৰী ডাঙৰীয়া আৰু চৈয়দ ৰহমান ডাঙৰীয়া দুজনকে মই কৈছোঁ তেওঁ এদিনাখন গৈ পেলাই মোৰ শ্ব'ৰুমত গৈ ওলালে মোৰ যিটো শ্ব'ৰুম আছে গাড়ী শ্ব'ৰুমত গৈ ওলাই পেলাই মোক ক'লে যে আপুনি আমাৰ লগত অভিনয় কৰিব তেতিয়া মই মানে নিজকে নিজে মানে কেনেকুৱা লাগিছে মই ভাবিছোঁ অভিনয় ক'ত কৰিব লাগিব গুৱাহাটীত যাব লাগিব নে ক'ত যাব লাগিব কৈছে নহয় আমাৰ পিছপৰীয়া এখন অঞ্চল হ'ব লাগে আমাৰ লখিমপুৰখনত কৈছে যিহেতু আমাৰ বানাগাঁৱত হেৰি হয় আমাৰ সেইখিনিত তেতিয়া মই মানে আপোনাৰ এইখিনি কেনেকৈ কি কৰিব লাগিব মই সুধিলোঁ যে কৈছে আমি নিজেই কৰিম আৰু আমাৰ চব লোকেলো হ'ব নহয় বুলি কৰিম আপুনি আমাক অকণমান সহায় কৰিব আপুনি নিজেই এখন এক্টিং কৰিব বুলি কৈছে আপুনি অকণ আমাক সহায় কৰিব আৰু আমাৰ অলপ পইচাৰো অলপ প্ৰব্লেম আছে আপুনি অকণ আমাক যদি হেল্প কৰে ফাইনেন্সিয়েল প্ৰব্লেম যদি আপুনি অকণ হেল্প কৰি দিলে আমি পাৰিম ইয়াৰ পৰা এটা কথা গম পালোঁ যে ব্যস্ততাই যে মানুহৰ হেঙাৰ হ'ব নোৱাৰে সেয়া আমি ইতিমধ্যে গম পাইছোঁ আৰু এই যি ছবি এই ছবিখনত বহুত ত্যাগ কষ্ট যিসমূহ কলা কৌশলী আছে এই কলা কৌশলীসমূহে বহুত ত্যাগ কষ্ট তেওঁলোকে জাতি তেওঁলোকে এই ছবিখনত তেওঁলোকে অভিনয় কৰিছে আৰু ছবিখনক অসমৰ ভিতৰত এখন উন্নতমানৰ অসমীয়া ছবি হিচাপে গঢ় দিয়াবলৈ বহু চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে এই মুহূৰ্তত মই আমাৰ মোৰ সহযোগী লখিমপুৰৰ সাংবাদিক প্ৰণৱজ্যোতি বৰুৱাক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ হয় ধন্যবাদ কালাম আচলতে মই লখিমপুৰীয়া হিচাপে বা এখেতলোকক লৈ মই গৌৰৱ বোধ কৰিছোঁ বা আজি গৌৰৱ কৰিবলৈ মন গৈছে আজি মই গৰ্বিত তোমাৰ বাবে চিনেমাখন তেখেতলোকে নিৰ্মাণ কৰি লৈছে 27 তাৰিখে আপোনালোকৰ ওচৰলৈ আহি আছে এই চিনেমাখন নিৰ্মাণ কৰোঁতে কোনে ক'ব আপোনাক হয় চিনেমাখন ক'ত কোনটো কি লোকেশ্যনত ক'ত গৈছে চিনেমা শ্বুটিং কৰিবলৈ যাওঁতে কোন লোকেশ্যন কি আছে লোকেশ্যন আপোনাৰ আমাৰ লালুকত আছিলে লোকেশ্যন লালুকৰ কাছৰজুলি বুলি এটা জেগা আছিল তাত লোকেশ্যন লোৱা হৈছিলে লখিমপুৰৰ বিভিন্ন জেগাত লোকেশ্যন আছিলে আমাৰ টাউনৰ মাজমজিয়াতো লোকেশ্যন তেনেকৈ ধৰণে লোৱা হৈছিলে তাৰমানে গাঁও পৰিৱেশ হ'লে গাঁও চাইডে গুচি যোৱা হৈছিল আৰু যদি টাউনৰ পৰিৱেশ দৰকাৰ হৈছিল তেতিয়া আমাৰ লখিমপুৰ টাউনৰ ভিতৰতে কৰা হৈছিলে এনেকৈ ধৰণে আমাৰ বোলছবিখন নিৰ্মাণ কৰা হৈছে আৰু খুব সুন্দৰকৈ আৰু অসমবাসী ৰাইজক অনুৰোধ কৰোঁ যাতে আমাৰ চিনেমাবোৰ আপোনালোকে আঁকোৱালি লয় আৰু সুন্দৰকৈ আঁকোৱালি ল'লে আমি আগবাঢ়ি যাব পাৰিম আপোনালোকৰ মৰম আৰু স্নেহে আমাক সদায় আগুৱাই নিব গতিকে আপোনালোকে আমাক মৰম স্নেহ দি যাব তেতিয়া আমি আগন্তুক আৰু যথেষ্ট কাম আপোনালোকক দি যাব পাৰিম আৰু সেই তেনেধৰণে কৰি গ'লে আমাৰ গোটেই অসমখনে আজি এখনকৈ চিনেমা আপোনালোকক উপহাৰ দিব পাৰিব আপোনালোকে মনোৰঞ্জন ল'ব পাৰিব গতিকে আপোনালোকে আমাক সহায় কৰিব আমাক বুলি নহয় সকলোকে আমাৰ অসমৰ যিমানখিনি কলা কৌশলী বা আমাৰ প্ৰযোজক আছে সকলোকে আপোনালোকে সহায় সহযোগ কৰি আগবঢ়াই নিব তেতিয়া আমি আগুৱাই যাব পাৰিম আমি আশা কৰিম দৰ্শকসকলে আশা কৰিব বা অসমবাসী ৰাইজে আশা কৰিব এটাই আশা কৰিব তোমাৰ হয় এয়া আপোনালোকৰ আৰম্ভণিহে নিশ্চয় এয়া আমাৰ আৰম্ভণিহে কাৰণ এখন লখিমপুৰৰ পৰা যিহেতুকে আমাৰ একেবাৰে পিছপৰা এখন আমাৰ বিশেষকৈ আমাৰ লখিমপুৰৰ বাকী ৰাইজক অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে হাঁহে হয় হয় আমিও যেতিয়া গুৱাহাটীত কাম কৰি থাকোঁ মই যথেষ্ট গুৱাহাটীত কাম কৰি থাকোঁ যেতিয়া শ্বুটিং চলি থাকে যথেষ্ট মানুহে আমাক কয় তাতে যে তোমালোকৰ লখিমপুৰত বহুত পানী হয় ন তেতিয়া আমি কওঁ হয় নিশ্চয় হয় কিন্তু পানী হয় যদিও আমাৰ লখিমপুৰ টাউনত নহয় বাৰু তেনেকৈ ধৰণে গতিকে সকলোৱে সহায় সহযোগ কৰিলে হয় ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক মই বিদায় মাগিম
আৰু বিদায় মগাৰ আগমুহূৰ্তত মোৰ লগত এজন অভিনেতা আছে সেই অভিনেতাজনে কেৱল অসমতে নহয় অসমৰ বাহিৰত মায়ানগৰী মুম্বাইতে তেখেতে অভিনয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেখেতক যদি মই আপোনালোকক পৰিচয় কৰাই নিদিওঁ মই পৰিচয় কৰাই দিছোঁ আপোনালোকৰ আগত কিন্তু তেখেতে মুম্বাইত অভিনয় কৰিছিলে যে সেই কথাটো মই আপোনালোকৰ আগত উল্লেখ কৰা নাই অকণমান উঠি দিব লাগে এইজনেই সুঠাম দেহাৰী যুৱকজনেই মায়ানগৰী মুম্বাইত অভিনয় কৰি আহিছিলে আমাৰ অসমবাসীৰ বাবে লখিমপুৰীয়াবাসী হিচাপে আমি গৌৰৱবোধ কৰোঁ আপোনাৰ এই মুম্বাইৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ বিষয়ে অকণমান কৈ দিব লাগে হয় খুব ভাল লাগিছে আপোনালোকে গম পায় প্লেনেট 9 এণ্টাৰটেইনমেণ্টৰ বেনাৰত এখন ছবি নিৰ্মাণ হৈছিল ছবিখনৰ নাম হৈছে ইনচাইড লাভ তাত মই পুলিচ ইন্সপেক্টৰৰ সৰু এটা কেৰেক্টাৰ অভিনয় কৰিবলৈ সক্ষম হৈছিলোঁ তাৰপিছত তিলক চৌধুৰী মুম্বাইৰ ডাইৰেক্টৰ তিলক চৌধুৰী ছাৰে আপোনাৰ পাল ঘৰ কে চাইয়া বুলি ভোজপুৰী এখন ছবি নিৰ্মাণ কৰিছে তাত মোৰ সুন্দৰ এটা কেৰেক্টাৰ দিছিলে আপোনালোকে ছবিখন চালে গম পাব খুব কম দিনৰ ভিতৰত ৰিলিজ হ'ব ছবিখনত প্ৰায় 5-7 মিনিট পিছে তাত মোৰ কাম অভিনয় খুব ভাল লাগিছে অভিনয় কৰি আৰু তাত তিলক চৌধুৰী ছাৰৰ কাম কৰা খুব ষ্টাইলটোও বহুত বেলেগ আৰু মই সঁচা কথা ক'ব গ'লে তেওঁৰ পৰা কিছুমান বস্তু শিকি আহিছিলোঁ তাৰ কাৰণে এই তোমাৰ বাবে ছবিখনত মই কৰিবলৈ কাৰণে সক্ষম হৈছোঁ তেওঁ কিছুমান টেকনিক আছে কম খৰচত অদৰকাৰী খৰচ নকৰাকৈ ফিল্ম এখন কেনেকুৱা তৈয়াৰ কৰা যায় সেই বস্তুটো খুব ধুনীয়াকৈ জানে আৰু তেওঁক মোক মৰম কৰি তিলক চৌধুৰী ছাৰক মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি তেওঁ মোক সেই বস্তুখিনি খুব জানিব দিছিলে যেতিয়া শ্বুটিং শেষ হয় মোক তেওঁ বহাই লৈ পিনে কিছুমান আলোচনা কৰে খুব ভাল পায় আচলতে কি হয় আমাৰ আৰ্টিষ্টবিলাকে টাইমটো খুব মেইনটেইন খুব কম কৰে তাত মানে যোনে টাইমটো খুব ধুনীয়াকৈ হেৰি কৰিব পাৰে ভাল লাগে আৰু মই ইয়াৰ মাজতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ তেওঁৰ নেক্সট যিখন ছবিখনতো মোৰ অভিনয় কৰিবলৈ মই সুবিধা পাইছোঁ আৰু মই মোৰ বন্ধু চৈয়দ আইনুৰ ৰহমানকো মই তাত লৈ যাবৰ কাৰণে তেওঁৰ লগত কথা পাতিছোঁ আৰু তেওঁ লৈ যাবলৈ অলৰেডি কৈছে এপ্ৰিল মাহত আমাৰ শ্বুটিং আছে আমি আকৌ যাম মোৰ বন্ধু আইনুৰ ৰহমানক মই লগত লৈ যাম তাৰ কাৰণে মই খুব সুখী হৈ আছোঁ আৰু কি এনেকুৱা পাৰ্থক্য লাগে আপোনাৰ কেনেকুৱা পাৰ্থক্য অনুভৱ কৰা এখন মুম্বাইত এখন আপোনাৰ বলিউডৰ চিনেমাত অভিনয় কৰা আৰু অসমীয়া চিনেমাখনত অভিনয় কৰা তাত অভিনয় কৰি এটা কথা খুব ভাল লাগে কিহৰ কাৰণে তাত আপোনাৰ নামটো জাষ্ট সোধে কিহৰ কাৰণে আপোনাৰ নাম ধৰি মাতিব লাগিব তাত কোনো হিন্দু মুছলমান এইটো ই কাষ্টৰ এইটো সি কাষ্টৰ তেনেকুৱা ধৰণৰ কোনো কথাই নাহে জাষ্ট নামটো সুধিব আপুনি যদি কিবা এটা বস্তু খাই বেয়া পায় নেক্সট টাইম আপোনাক কেতিয়াও নুসুধে খাব লাগিব বুলি শ্বুটিং শেষ আপোনাক খুব সুন্দৰকৈ কেয়াৰ ল'ব মোৰ এটা বস্তু এদিন খুব ভাল লাগিলে মোৰ একশ্যনৰ এটা চিন আছিলে কৰি আহিলোঁ খুব দিনটোতে গৰম আছিলে গৰমৰ কাৰণে ভাগৰি যোৱাৰ কাৰণে তেওঁ কি কৰিলে মোৰ কাৰণে হালধি দি পিনে গাখীৰ আনি পিনে দিলে খাবলৈ কাৰণে ইমানেই বেয়া আপুনি ভাবিব নোৱাৰিব তেওঁ মোক কৈছে ইধাৰে বেঠো তাত বহিছোঁ স্কপিঅ এতিয়াতো মই নোৱাৰা ইমানকণ খাই পিনে দেখিছোঁ মই ওলাই আহিছে তেওঁ আধাটো খুৱাই পিনেহে মোক তাৰপৰা পঠিয়াইছে ইমান কেয়াৰ লয় খুব ভাল লাগে তাত কাম কৰি সেইটো কাৰণে প্ৰিয় দৰ্শক আমাৰ বাবে গৌৰৱ আৰু তেখেতে কেৱল অসমতে সীমাবদ্ধ নাথাকি মায়ানগৰী মুম্বাইতো তেখেতে অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে আৰু তেখেতে আগুৱাই যাওক আমি সেয়াই কামনা কৰিছোঁ আৰু এখেতৰ লগতে আমাৰ অসমৰ বাবে আৰু এটা গৌৰৱ লাহে লাহে আহি আছে অকণমান তুমি ধৰিব লাগে খুব কম দিনৰ ভিতৰত তেওঁলোক মায়ানগৰী মুম্বাইলৈ গৈ আছে তেওঁৰ অভিনয় আপোনালোকে বলিউডৰ মুভিসমূহত আপোনালোকে দেখিবলৈ পাব এই দুইজন অভিনেত্ৰীক লৈ আমি আজি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ অসমবাসী হিচাপে লখিমপুৰীয়াবাসী হিচাপে সকলোকে ধন্যবাদ জনাই মই বিদায় মাগিব বিচাৰিছোঁ চাই থাকিব ইনিউজ এনি ধন্যবাদ